CIDৰ লকআপত দুই অপৰাধীৰ ভয়ংকৰ কাণ্ড কি খাবলৈ দিয়া হল অভিযুক্ত দুটাক শুনিলে আচৰিত হৈ পৰিব আপুনি প্ৰথম নিশা কিদৰে থাকিল শ্যামকানু আৰু সিদ্ধাৰ্থই এটা ৰাতি অতিক্ৰম কৰিলে লকআপত অন্যতম কুখ্যাত অপৰাধী শ্যামকানু আৰু সিদ্ধাৰ্থ লকআপত থাকিও তিলমান অনুসূচন কৰা নাই শ্যামকানু মহন্তই কি ব্যৱস্থা গ্ৰহণ কৰিলে আৰক্ষীসকলে শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিষয়ে সবিশেষ জনাইছো আজি এই ভিডিঅ'টোত CID লকআপত শ্যামকানু সিদ্ধাৰ্থৰ প্ৰথমটো নিশা কেনেধৰণৰ সুবিধা দিলে আৰক্ষীসকলে কুখ্যাত অপৰাধী শ্যামকানু আৰু সিদ্ধাৰ্থক সাধাৰণ আসামীৰ দৰে লকআপত আছে এই দুই অভিযুক্ত লকআপত খাবলৈ দিয়া হোৱা নাই অৰ্ডাৰ কৰি অনা খাদ্য ঘৰুৱা খাদ্য খাবলৈ দিয়া হোৱা নাই শ্যামকানু আৰু সিদ্ধাৰ্থক আৰক্ষীৰ তৰফৰ পৰা নিয়ম মাফিয়া খাদ্য যোগান ধৰে দুই অভিযুক্তক লকআপত পিন্ধিবলৈ শ্যামকানু পত্নীয়ে যোগান ধৰিছিল কাপোৰ লকআপত থাকিও তিলমানো অনুসূচন কৰা নাই শ্যামকানু আৰু সিদ্ধাৰ্থ এই মুহূৰ্তত আহিছিল শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিগ আপডেট জুবিনৰ অন্যতম অপৰাধী শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ পিছতেই আজিৰ প্ৰথমটো নিশা কেনেধৰণে গ'ল সবিশেষ জনাবলৈ যত্ন কৰিছো।